মৰ্নিং সকলোকে সুপ্ৰভাত জনাই আজিৰ ৰিলছটো আৰম্ভ কৰিছোঁ দেই। দেখিছেনে ৰাতিপুৱাই এতিয়া এয়া চব্জি কাটিছোঁ কাৰণ ইহঁতক স্কুললৈ খুৱাই পঠিয়াব লাগিব। সকলোৰে মাকবিলাকৰ ৰাতিপুৱা শুই উঠি সেইটোৱে চিন্তা চাগে ন, বিচনাতে কি বনাম আজি। ৰাতিপুৱাটো দি আজৰি হ'ম, আকৌ 12টামান বজাত চিন্তা দুপৰীয়াৰ খানা কি বনাম। দুপৰীয়া খাই বৈ শুলোঁ, অকণমান ৰেষ্ট কৰিলোঁ, আহি গ'ল গধূলি ইহঁতক কি দিম এতিয়া পঢ়াৰ আগত খাবলৈ। গধুৰকৈ কিবা এটাতো দিবই লাগিব, সকলোৰে হয় চাগে ন, মোৰো হয় দেই। এয়া এতিয়া বনাই আছোঁ স্কোৱাছ আৰু বনাই দিম পুৰি, ইহঁতে খাই খাই যাব। এইখিনি তেন্তে কাটি লওঁ দেই। আৰু এয়া মোৰ ফুলা ফুলা পুৰি ৰেডি হৈ গ'ল আৰু এইফালে ৰেডি হৈ গ'ল স্কোৱাছৰ চব্জি। খাইনে বাৰু আপোনালোকে? মোৰ কিন্তু খুব ভাল লাগে। আজিলৈ আহোঁ, বাই।